এইখিনিতে এটা ঘৰ আছিল এই ঘৰটোৰ ওপৰ ভাগত আছে এখন গাৰ্ডৱাল এই গাৰ্ডৱালখন ভাঙি এই ঘৰটোৰ ওপৰত পৰিছে আৰু ঘৰটোৰ ওপৰত পৰাৰ পিছতেই মৃত্যু হৈছে এটা শিশু আৰু শিশুটো সেই সময়ত টিভি চাই আছিল আৰু স্থানীয় যিসমূহ লোক আছে সেই লোকসকলে কৈছে যে প্ৰায় দিনৰ 12 বজাৰ পৰা 1 বজাৰ ভিতৰত সংঘটিত হৈছে সেইটো ঘটনা আৰু তেওঁ টিভি চাই আছিল এই শিশুটি আৰু মাতৃৰ সৈতে এই ঘৰটোৰ ভিতৰতে আছিল দিনৰ ভাগত আৰু তাৰ পিছতে গাৰ্ডৱাল মোৰ পাছফালে আছে এইখন বৃহৎ আকাৰৰ গাৰ্ডৱাল চাওক পাহাৰৰ ওপৰত এই গাৰ্ডৱালখন ভাঙি থানবান হৈ এই ঘৰটোৰ ওপৰত পৰিছে আৰু নিমিষতে এই ঘৰটো থানবান শেষ হৈ গৈছে চাওক মই এই ঘৰটোৰ ওপৰতে আছোঁ বৰ্তমান আৰু গোটেই পৰিৱেশটো আপোনালোকে কেমেৰা দেখিব পাৰিছে কেমেৰা হৰি বৰুৱাই দেখাইছে গোটেই পৰিৱেশটো চাওক কেনেধৰণে অবৰ্ণনীয় পৰিৱেশ আৰু এইখন গাৰ্ডৱাল এই গাৰ্ডৱাল এখন ভাঙি পৰিছে কাৰণ চাওক কৃষ্ণনগৰ এই পাহাৰীয়া যিটো স্থান সেই স্থানসমূহত এনে এখন বৃহৎ যি গাৰ্ডৱাল সেই গাৰ্ডৱালখন নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত কোনে অনুমতি দিলে সেই প্ৰশ্ন আমাৰ নহয় সেই প্ৰশ্ন স্থানীয় ৰাইজৰ কাৰণ প্ৰাঞ্জিত সেই কথাটোকে জানিব বিচাৰিছো প্ৰাঞ্জিত আমি দেখিছো পাহাৰখন বহু সময় তেনে ধৰণৰ ঘটনা সংঘটিত হৈছে কিছু লোকে আসলতে অনুমতি নোলোৱাকৈ হঠাৎ নিজৰ মন পছন্দ অনুসৰি নিজৰ ময় মতালিতে তেওঁলোকে প্ৰকাণ্ড এনে ধৰণৰ তেওঁলোকে ৱালবোৰ বনায় ঘৰবোৰ বনায় কিন্তু তাৰ কাষতে থকা লোকসকলৰ কথা অক্তিল মানুহ তেওঁলোকে চিন্তা নকৰে বুলি উল্লেখ কৰিছে পূৰ্বতো তেনে ধৰণে গাৰ্ডৱাল খহি পৰি বহু লোক আঘাতপ্ৰাপ্ত হোৱা মৃত্যুমুখত পৰাৰ খবৰ আছে উদাহৰণ আছে তেনে বহু এই ব্যক্তিগৰাকী যিগৰাকী ব্যক্তিৰ ঘৰৰ গাৰ্ডৱালখন খহিছে সেই ব্যক্তিগৰাকীৰ সৈতে আপোনালোকে কথা পাতিছিল নেকি তেওঁ কাৰ দ্বাৰা অনুমতি লৈ তেনে ধৰণে নিৰ্মাণ কৰিছিল ঘৰটো কেনেকৈ সাজিছিল চাওক এঞ্জেলা যিখন গাৰ্ডৱালৰ মালিক সেই মালিকজনৰ নাম হৈছে ৰোহিত চৌধুৰী বুলি স্থানীয় যিসমূহ লোক আছে লোকসমূহে কৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এখন এনেধৰণে বৃহৎ গাৰ্ডৱাল পাহাৰৰ ওপৰত তাতে কোনে বনোৱাৰ অনুমতি প্ৰদান কৰিলে এতিয়া যিহেতু কিছুমান পূৰ্বতে কামৰূপ মেট্ৰ' চাৰ্কুল অফিচাৰ আহিছিলে আৰু তেওঁ প্ৰশ্ন কৰিছিলে যে এই অনুমতিসমূহ ক'ৰ পৰা পায় কোনে দিয়ে তেওঁলোকৰ তদন্তসমূহ কেনেধৰণৰ হ'ব ছইল কনজাৰ্ভেশ্যনৰ কেনেধৰণে তেওঁলোকে অনুমতি লয় মই স্থানীয় লোক আছে তেওঁলোকৰ পৰা কথা পাতিব বিচাৰিম ঘটনাটো কেনেধৰণে সংঘটিত হৈছিলে কিমান দিনৰ কিমান টাইমত সংঘটিত হৈছিলে কিমান টাইম মানে 1টা বজাত হৈছিলে ঘটনাটো 1টা বজাত হৈছে যদি আমি শুনা পালোঁ যে কি কয় ৱাল ভাঙি পেলাই কোনো মানে খহনীয়া নহয় ৱাল ভাঙি পেলাই পৰিলে ৱালটোত মানে 1 ইঞ্চি ৰড দি পেলাই এটা পোষ্ট বনাইছে আৰু মস্ত এটা ৱাল সেইটো মানে মাটিৰ প্ৰেছাৰত ৱালটো ভাঙি পৰিলে তলত এঘৰ মান ফেমিলি থাকে মানে মাটি ৰখীয়া হৈ আছিলে তো তেনেকুৱাতে বেৰৰ ঘৰ আছিলে বেৰৰ ঘৰতে মাকৰ প্ৰাণটো ৰক্ষা পালে কিন্তু বাচ্চা শিশুটি আৰু এটা কুকুৰৰ পোৱালি আছে তেখেতে মানে মৰ্মায়িকভাৱে সিহঁতৰ দুনিয়া এৰি গুচি গ'ল মানে এনেকুৱা মানে কোনো মানুহে জীৱনতো কল্পনা কৰিব নোৱাৰে মানে শিশুটিৰ কলিজা যে ধৰকণটো যে মুখেদি ওলাইছে আমি চাই আমি তত ৰখাব পৰা নাই এনেকুৱা মানে শোচনীয় অৱস্থা আমি বিচাৰোঁ এই ৰোহিত চৌধুৰী হওক আৰু এই মাটিৰ মালিকে হওক যেন পুলিচ প্ৰশাসনে মিডিয়া প্ৰশাসনে যেন তেখেতক ভাল শিক্ষা এটা দিয়ে যে মাটিৰ কোনো পাৰ্মিশ্যন আছে না বিনা পাৰ্মিশ্যনতে ৱাল উঠাইছে আপোনালোকে কাক এই কথাখিনি আপোনালোকে কাক কৈছিলে কাৰণ ইমান বৃহৎ ৱাল আপোনালোক ওচৰতে থাকে আমিতো এইটো জনাই আছোঁ যেন আমাৰ CM লৈকে খবৰ যায় CM-এ যেন ইয়াৰ ভাল বিচাৰ কৰে তদন্ত কৰি যেন CM-এ কৰে আমি এইখিনি বিচাৰিম যে এটা কণমানি শিশুৰ প্ৰাণ হেৰালে আৰু কণমানি এটা কুকুৰৰ পোৱালি প্ৰাণ হেৰালে যে এই মানুহজনৰ নাম কি এই ঘৰটো মানুহজনৰ নাম মালিকজনৰ নাম আছিলে দিলীপ দাস বুলি পেলাই আমি জানিব পাৰিছোঁ পত্নী আৰু সেই শিশুটি থাকে মানে তেখেতো নাছিলে তেখেতে বেলেগ কামত গৈছে আৰু বাচ্চাটোৰ মাকটো আছিলে এই মাটিখিনি কাৰ দিলীপ দাস যে থাকে মাটিখিনি কাৰ দিলীপ দাসৰ এইটো মাটিৰ মালিকটোৰ নাম ক'ব নোৱাৰোঁ কিন্তু দিলীপ দাসৰ ৱাল কৰি পেলাই পৰিলে দিলীপ দাসৰ ঘৰৰ ওপৰত ৱাল খহি পৰিছে এইটো ৰোহিত চৌধুৰীৰ যি গাৰ্ডৱাল সেই গাৰ্ডৱালখন খহি এই স্থানত পৰিছে এই বাসগৃহৰ ওপৰত পৰিছে আৰু ভাঙি থানবান হৈ গৈছে চাওক এঞ্জেলা ঘৰৰ ভিতৰত আচবাব যিয়ে আছিলে সকলোখিনি ভাঙি থানবান হৈছে এটা বৃহৎ ৱাল আৰু এটা কথা আমি কওঁ যে চাওক এইকেইদিন ধাৰাসাৰ বৃষ্টিপাত হৈছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাৰ লগে লগে কেনেধৰণে এই গোটেই পাহাৰীয়া অঞ্চলটো থুনুকা হৈ গৈছে আৰু তাতেই এই যিসমূহ পাহাৰৰ ওপৰ অংশ এই ওপৰ অংশসমূহ তেওঁলোকে মাতি পেলাই ইয়াতে তেওঁলোকে ফিল আপ কৰিব লৈছে আৰু ফিল আপ কৰাৰ পিছতে প্ৰেছাৰাইজ হৈছে আৰু তাৰ পৰা গাৰ্ডৱালখন ভাঙি এই ঘৰটোৰ ওপৰত পৰিছে গতিকে এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া ইয়াৰ যিসমূহ লোক আছে সেই লোকসমূহৰ যিসমূহ নিৰাপত্তা এই পাহাৰীয়া অঞ্চলত বাস কৰা এই লোকসকল কেনেধৰণে তেওঁলোকে ইয়াত থাকে এটা অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হ'ব পাৰে উদ্ভৱ হ'ব পাৰে সেই কথাখিনি তেওঁলোকে কৈছে আৰু ভয়ংকৰ ঘটনা কাৰণ শিশুটি 1 বজাৰ বুলি কৈছে তেওঁলোকে এই ঘটনাটো সংঘটিত হৈছে তাৰ পিছতে মহানগৰীৰ এই স্থানতে থকা হায়াত হস্পিটেললৈ তেওঁক লৈ যোৱা হৈছিল কিন্তু লৈ যোৱাৰ পিছতেই শিশুটি মৃত বুলি ঘোষণা কৰে আৰু শিশুটি যিহেতু মৃত্যু হৈছে তাৰ পিছতে স্থানীয় যিসমূহ লোক আছে সেই লোকসকলেও এতিয়া ওলাই আহি তেওঁলোকৰ যিসমূহ ক্ষোভ সেই ক্ষোভসমূহ তেওঁলোকে কৈছে কাৰণ এই স্থানসমূহ যদি এনেধৰণে গাৰ্ডৱাল নিৰ্মাণ কৰিবলৈ দিয়া হয় তেনেহ'লে পৰৱৰ্তী সময়খিনিত কেনেধৰণে
এই এনেধৰণৰ যে আৰু অনুৰূপ ঘটনা সংঘটিত নহ'ব তাৰ কোনো এনেধৰণে তেওঁলোকে কৈছে বা এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় এই কথাসমূহ তেওঁলোকে কৈছে কাৰণ চাওক কেনে এটা থুনুকা এখন গাৰ্ডৱাল নিৰ্মাণ কৰিছে তাত তেওঁলোকৰ যিসমূহ ফৰ্মুলা লগাব লাগে সেই ফৰ্মুলাসমূহ নাই গতিকে এনেধৰণৰ এখন গাৰ্ডৱালে কেনেধৰণে ভয়ংকৰ ভাবুকি মাতি আনিব পাৰে সেই কথাটো চাওক আৰু নিমিষতে থানবান হৈ গৈছে এখন ঘৰ এখন সংসাৰ এটা শিশু মৃত্যুক কেন্দ্ৰ কৰি এই স্থানত যি উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে তাৰ পিছতে গোটেই কথাখিনি গোটেই ঘটনাটো আপোনালোকে অনুভৱ কৰিব পাৰিছে ঘৰৰ ভিতৰত থকা যিসমূহ আচবাব এনেদৰে থানবান হৈ গৈছে এই ভিতৰ ভাগত আমি দেখাইছোঁ কেমেৰাত ধৰিবোৰে দেখুৱাব এই ভিতৰ ভাগতে এটা টিভি আছিলে সেই টিভিটো চাই আছিলে দিনৰ ভাগত সেই কণমানি শিশুটি তাৰ পিছতে হঠাৎ প্ৰেছাৰাইজ হৈ এই যিখিনি মাটি আছে এই মাটিখিনি প্ৰেছাৰাইজ হৈ গাৰ্ডৱালখন ভাঙি এই ঘৰটোৰ ওপৰতে পৰিছে আৰু নিমিষতেই হয়তো সেই শিশুটি মৃত বুলি তেওঁলোকে কৈছে ওচৰ চুবুৰীয়া যিহেতু হায়াত হস্পিটেললৈ লৈ যোৱা হৈছিলে গতিকে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই কিন্তু মাতৃগৰাকীও যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ গতিকে তেওঁক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ মই আকৌ জানিব বিচাৰিম যিগৰাকী ব্যক্তিৰ ঘৰৰ এই গাৰ্ডৱালখন খহি পৰিছে ৰোহিত চৌধুৰী মই অকণমান ৰোহিত চৌধুৰীৰ বিষয়ে জানিব বিচাৰিছোঁ ক'ত কেনেধৰণে কৰ্মৰত ৰোহিত চৌধুৰী এই গোটেই বিষয়টোক লৈ তেওঁলোকৰ সেই পৰিয়ালটোৰ কোনো লোক তাত এই মুহূৰ্তত উপস্থিত হৈছে নেকি চাওক নিশ্চয়কৈ ৰোহিত চৌধুৰী আচলতে কোন সেই কথাটো আমি তেওঁলোকক সুধিব বিচাৰিছোঁ কিন্তু তেওঁলোকে সঠিককৈ তেওঁলোকে ক'ব বিচৰা নাই কিন্তু তথাপিও আমি তেওঁলোকৰ বিভিন্ন জনৰ পৰা সুধিব বিচাৰোঁ ৰোহিত চৌধুৰীৰ কথা যে আমি কৈ থাকোঁ এই ৰোহিত চৌধুৰী কোন হয় আপোনালোকে চিনি পায় তেওঁক দেখিছে এনে মালিক বুলি গম পাওঁ কিন্তু ইমান দেখা নাই মানুহজনী আহি তাহে গাড়ী লৈ খোলা গাড়ী লৈ আহে কেতিয়াবা আহে দেখাওঁ এইটোৱে কেতিয়াবা আপোনালোকে দেখিছে নাই এনে মানে মালিক বুলি চিনি নাপাওঁ কিন্তু গাড়ী লৈ চবে হয় মালিক আছে গাড়ীৰ ভিতৰত কিন্তু গাড়ীটো খুলিলে গম পাওঁ কিন্তু গাড়ীটো নখুলে ভিতৰত ডাইৰেক্ট সোমাই কিনি গেটটো লগাই দে এতিয়াতো নাচিনি পাওঁ নিশ্চয়কৈ তেওঁলোকে আহে আৰু তেওঁ গাড়ীৰ ভিতৰতে আহে আৰু তেওঁ আহি ভিতৰলৈ সোমাই যায় আৰু তেওঁলোকক কোনেও তেওঁক নেদেখে মই আন এগৰাকীৰ পৰা সুধিম ৰোহিত চৌধুৰীক দেখিছে কেতিয়াবা ৰোহিত চৌধুৰীক আমি আজিলৈকে দেখা নাই কোনো দেখা নাই নাম শুনা পাইছোঁ আজি তেওঁ কি হয় কি হয় আমি নিজে নাজানে তেওঁ বোলে ইনফিনিটিৰ 7 নং ফ্লেটৰ মালিক হয় এই মাটিৰ মালিক হয় এইটোৱে জানো তাৰ ৱাল খহি পেলাই এটা শিশুৰ প্ৰাণ হেৰুৱালে এইটো মানে এটা পুলিচ প্ৰশাসনে হওক মিডিয়া প্ৰশাসনে হওক তাক যেনে উচিত শিক্ষা এটা দিয়ে আৰু তেওঁলোকে কৈছে যে উচিত শিক্ষা দিব লাগে বুলি কৈছে কাৰণ এই স্থানসমূহত কেনেধৰণে গাৰ্ডৱাল নিৰ্মাণ কৰি এখন থুনুকা গাৰ্ডৱাল নিৰ্মাণ কৰি এই জনজীৱনলৈ যি ভাবুকি কঢ়িয়াই আনিছে এই ৰোহিত চৌধুৰী নামৰ যিজন লোক আছে সেই লোকজনৰ বিৰুদ্ধে যিসমূহ তেওঁক শাস্তি বিহিব লাগে বা যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কথাখিনি স্থানীয় যিসমূহ লোক আছে সেই লোকসমূহে অৱগত কৰিছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে যিহেতু আৰক্ষী প্ৰশাসন আহি ইয়াত উপস্থিত হৈছিল সেই SDRF বাহিনী উপস্থিত তেওঁলোকে গোটেই যিসমূহ ঘটনা সেই ঘটনাটো তেওঁলোকে চাইছে আৰু ঘৰৰ ভিতৰত কিবা থাকি যাব পাৰে নেকি এই কথাখিনি চোৱা চিতা কৰিছিলে যিহেতু দিনৰ 1 বজাতে সংঘটিত হৈছে ঘটনাটো এতিয়া প্ৰায় সময় উকলি গৈছে কিন্তু এই ঘটনা এতিয়ালৈকে আৰক্ষী প্ৰশাসনৰ লোক ইয়াত উপস্থিত আছে আৰু যিহেতু ৰোহিত চৌধুৰী বা সেই লোকজন ইয়ালৈ আহিব নেকি ওচৰ চুবুৰীয়াসকলে তাতে চাইছে যদি তেওঁ আহে বা তেওঁৰ হয়তো জবাবদিহি হ'ব লাগিব বা তেওঁক এই জবাবদিহি কৰাব যিসমূহ লোক আছে এই লোকসকলে গতিকে এই ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু এটা ইয়াতে চাঞ্চল্য বিৰাজ কৰিছে এঞ্জেলা আৰু এটা অবৰ্ণনীয় পৰিৱেশ চাওক ভাগি টুকুৰা হৈ পৰিছে এই গোটেই গাৰ্ডৱালখন আৰু এখন থুনুকা গাৰ্ডৱাল ইয়াৰ ভিতৰত যিসমূহ লোহা বা যি লুৰে নিৰ্মাণ কৰিব লাগে এই লোহাৰ কোনো ধৰণৰ চিনচাপ নাই নিশ্চয়কৈ খুব এটা অবৰ্ণনীয় এটা পৰিৱেশ এটা শোকাবহ পৰিৱেশৰ সৃষ্টি হৈছে সেই ঠাইখিনিত প্ৰাঞ্জিত আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু ৰাইজে যি ধৰণে আচলতে অভিযোগ উত্থাপন কৰিছে ৰোহিত চৌধুৰীৰ বিৰুদ্ধে আমি বিচাৰিম যে ৰোহিত চৌধুৰী কোন ৰোহিত চৌধুৰীয়ে কেনেকৈ এই গাৰ্ডৱালখন নিৰ্মাণ কৰিছিল কাৰ পৰা অনুমতি লৈছিল প্ৰকাণ্ড এনে গাৰ্ডৱালখন নিৰ্মাণ কৰিবলৈ আৰু কিয় থুনুকা এই গাৰ্ডৱালখন নিৰ্মাণ কৰি এটা পৰিয়ালৰ বাবে কাল অমানিশা নমাই আনিলে ৰোহিত চৌধুৰীয়ে তাৰ উত্তৰ ৰোহিত চৌধুৰীয়ে দিব লাগিব যি ধৰণে ৰাইজে আচলতে অভিযোগ উত্থাপন কৰিছে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব ৰোহিত চৌধুৰী আমি দৃশ্যাংশ দেখুৱাইছোঁ খুব ভয়াৱহ খুব শোকাবহ এটা ঘটনা সংঘটিত হৈছে এই ঠাইখিনিত 2 বছৰীয়া এটি কণমানি টিভি চাই আছিল যি সময়ত প্ৰকাণ্ড এখন ৱাল খহি পৰি সেই কণমানিটোৰ মৃত্যু মাতৃয়ে বচাবলৈ এপ্ৰাণ চেষ্টা কৰিছিল কিন্তু মাতৃও যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু কণমানিটোৰ সৈতে এটা কুকুৰ পোৱালি আছিল সেই কুকুৰ পোৱালিটোৰ মৃত্যু হোৱাৰ খবৰ গাৰ্ডৱালখন খহি পৰি শিশুটিৰ মৃত্যু হোৱাৰ পাছতে এতিয়া চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে সকলোৱে ক্ষোভিত হৈছে আৰু যিগৰাকী ব্যক্তিৰ নাম আমি উল্লেখ কৰিছোঁ ৰোহিত চৌধুৰী সেই ব্যক্তিগৰাকীৰ ঘৰৰ গাৰ্ডৱালখন খহি পৰি মৃত্যুমুখত পৰিছে 2 বছৰীয়া শিশুটি এতিয়া আমি আহি জাষ্ট ডিজাষ্টাৰটো কেনেকুৱা ধৰণে কি হৈছে এইখিনি আমি চাবলৈ আহিলোঁ বাকী লেণ্ড ডিস্পিউট যদি কিবা আছে সেইখিনি আমি ভেৰিফাই কৰিব লাগিব এতিয়া আমাৰ কাৰণে কোৱা অসুবিধা এতিয়া আমি ডিটেইলখিনি লৈ গৈছোঁ লৈ আমি এইখিনি চেক কৰি ভেৰিফাই কৰিলে গম পোৱা যাব আমি যিটো প্ৰিলিমিনাৰী যিটো মানে আমাৰ অবজাৰ্ভেশ্যন সেইটোত আমি তেনেকুৱাকৈ ধৰা মানে আমি দেখিছোঁ যে যিখিনি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল ৰাখিছে সেইখিনিৰ হয়তো ৱেইটত গাৰ্ডৱালখন ভাঙি যাব পাৰে সেইটোৱে
তেনেকুৱা ধৰণে আমি ভাবিছোঁ নে এতিয়া আমাৰ এই গোটেই বস্তুটো জইণ্ট ভেৰিফিকেশ্যন হ'ব কনচাৰ্ট ডিপাৰ্টমেণ্ট ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট তাৰপিছত GMDA এনেকৈ আমাৰ PWD বিল্ডিং গোটেইখিনি চাই আমি চাম যে এইটো যিখিনি নৰ্মছৰ মতে আচলতে কনষ্ট্ৰাকশ্যন হৈছে নাই তেওঁলোকতো ইতিমধ্যে তেওঁলোকক চিফ কৰা হৈছে হস্পিটেলত বাকী তেওঁলোকৰ এনে যিখিনি ডিটেইলছ সেইখিনি আমি কালেক্ট কৰিছোঁ তেওঁলোকৰ নহয় আমি এতিয়া ডিটেইলখিনি কালেক্ট কৰি লৈ গৈছোঁ এই বাকীখিনি আপোনাৰ পুলিচে তদন্ত কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা